পদ পুনরূপী অর্জুনে করিলা পণিপাত প্রদক্ষিণ করি বুলিলন্ত জরহাট অর্জুনে পুনরূপী অর্জুনে করিল পূর্ণিপাত কৃষ্ণর চৰণত পূৰ্ণিপাত নমস্কাৰ কৰি কি কৰিল প্ৰদক্ষিণ কৰি জুৰিলন্ত জৰহাট প্ৰদক্ষিণ কৰিল কৃষ্ণ কৃষ্ণক সম্বদি হেন মূলিলাই অৰ্জুনে আৰু এক সংশয় অমিলিল মৰ মনে কৃষ্ণই কৈছে যে একাদশ অধ্যায়ত কৃষ্ণই যিটো বুজালে অৰ্জুনক কিন্তু অৰ্জুনৰ তাত আৰু এটা সংশয় হ'ল কি সংশয় হ'ল অপূৰ্বতম হক হেন কৰিলা গোসাই জ্ঞান বিনা নিশ্চয় জানা কাৰো গতি নাই এই পূৰ্বত তাৰমানে একাদশ অধ্যায়ত যে হে প্ৰভু আপুনি মোক কৈছিল যে জ্ঞান বিনা কোনো গতি নাই জ্ঞান বিনা গতি নাই পূৰ্বতম হক হেন কহিলা গোসাই জ্ঞান বিনা নিশ্চয় জানা কাৰো গতি নাই জ্ঞান বিনা কাৰো গতি নাই নাই বুলি কৈছে কিন্তু আকৌ ভক্তি যোগৰ কথা কিয় আহিল বেকহাই একাদশ অধ্যায়ৰ অদ্ভুত অন্তত ভক্তিহে পৰম তত্ত্ব গুহ মৰমত মই এতিয়া জানিছোঁ কি যে ভক্তিহে পৰম তত্ত্ব ভক্তিয়ে মূল বস্তু ভক্তি যাৰ সম্পূৰ্ণ শুদ্ধ ভক্তি হ'ব তাৰ জ্ঞান জন্মিব তাৰ কৰ্ম ভাল হ'ব চব হেৰি হ'ব সেইকাৰণত অৰ্জুনে কৈছে ভক্তিহে পৰম তত্ত্ব গুহ মৰ মত জ্ঞানৰ ভক্তিৰ মধ্য কোনোবা প্ৰধান জ্ঞান আৰু ভক্তিৰ এতিয়া প্ৰধানটো কোন সেইটো প্ৰশ্ন অৰ্জুনে ভগৱানক কৰিছে জ্ঞানৰ ভক্তিৰ মধ্য কোনোবা প্ৰধান যদি দয়াই আছে মত কহা ভগৱান কৃষ্ণে বোলে সাধু প্ৰশ্ন কৰিলাই অৰ্জুন তাহাৰ নিৰ্ণয় কহ সাৱধানে শুন আনত নভজি মাত্ৰ মতে ভজই নিত্য মত মন নিবেশিবে দৃঢ় কৰি চিত্ত ভক্তিৰ মূল কাৰণটো কি যে যিজন অহৰহ কৃষ্ণৰ তাতে ভক্তি কৰে কৃষ্ণৰ তাতে ভক্তি কৰে অহৰহ কৃষ্ণৰ তাতে ভক্তি কৰে আনক বিশ্বাস নকৰে বা আনৰ ভক্তি নকৰে সেইকাৰণত কৈছে আনত নভজি মাত্ৰ মতে ভজই নিত্য মত মন নিবেশিবে দৃঢ় কৰি চিত্ত তেওঁৰ তাতে আমাক মন সম্পূৰ্ণ সমৰ্পণ কৰিব দিছে ইফাল 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 কৰি ঘূৰি লাভ নাই পৰম শ্ৰদ্ধায়ে মোক কৰিলে কহাৰ তাত মোৰ প্ৰাণ সিটো মই ভৈলো তাৰ পৰম শ্ৰদ্ধায়ে মোক কৰিলে কহাৰ তাত মোৰ প্ৰাণ সিটো মই ভৈলো তাৰ তেনে পৰম শ্ৰদ্ধাত যদি কৃষ্ণক ভজনা কৰা যায় সেৱা প্ৰাৰ্থনা কৰা যায় তেওঁৰে নামগুণ কীৰ্তন কৰা যায় তেতিয়া কি কৈছে যে সেই ভক্তজন মোৰ আৰু ময়ো তাৰ সেই ভক্তজন মোৰ আৰু ময়ো তাৰ তাৰমানে দুটা মিলি একে তাৰ মানে কি কৈছে আত্মা আৰু পৰমাত্মা দুটা এক হৈ যায় আত্মা আৰু পৰমাত্মা দুটা এক হৈ যায় এক বস্তু ব্ৰহ্মৰূপাক্ষৰ
উপাসী বেজিটো লোকক অভেদ ভাৱনা কৰি চিত্তে পাবে মোক জ্ঞানৰ ভক্তিৰ ফল নিষ্ফল নাযায় নিশ্চয় জানিবা দুই পথে গতি পায় তেতিয়া কি হ'ব এই ভক্তিৰ মূল কাৰণ হ'লে জ্ঞান ভক্তি একেলগে লগ লাগি যাব ভক্তি শুদ্ধ হ'লে জ্ঞানৰ উদয় হ'ব ভক্তি শুদ্ধ হ'লে কৰ্ম শুদ্ধ হ'ব তেতিয়া দুটা কি হ'ব নিশ্চয় জানিবা দুই পথে গতি পায় তেতিয়াহে পথৰ ৰাস্তাৰ মানে কৃষ্ণৰ তাত কেনেকা ভজনা কেনেকৈ কি তেতিয়া এই গতি এই ৰাস্তা পাই যায় সুৰা সুৰকিত পক্ষী অসবাহাতে সম পৰম দুসাধ্য মন ইন্দ্ৰিয় নিয়ম এই অচিন্তয় অব্যক্ত অব্ৰহ্ম মন অগোচৰ অব্যক্ত চিন্তন জ্ঞান পথ দুখৰ অচিন্ত অব্যয় ব্ৰহ্ম মন অগোচৰ আমাৰ মনবিলাক কেনেকা যে গীতাখনে কৈ আছে ইমান সুন্দৰ কথা তাতে আমাৰ মন কি হৈ আছে যে সঁচাই না মিছাই এইটো কৰিম না নকৰিম কৃষ্ণই মেইন ভগৱান না আৰু কোনোবাই আছে ঠিক তেনেধৰণৰ কিছুমান হেৰি কৰে সেইকাৰণত কৈছে অচিন্ত অব্যক্ত ব্ৰহ্ম মন অগোচৰ কিন্তু অচিন্ত অব্যক্ত ব্ৰহ্ম তেওঁ পৰম ব্ৰহ্ম কিন্তু আমাৰ মনৰ অগোচৰ কি কৈছে অব্যক্ত চিন্তন জ্ঞান পথ দুখৰ আমি আত্মা আৰু পৰমাত্মা জানি লোৱা আমি গোটেইকেইটা তেওঁ নিজে কৈছে শিৱ নিন্দা কৰিব নালাগে কিন্তু শিৱ এই মোৰ দেহত তেওঁ জীৱৰূপেহে আছে মোৰ দেহত কৈছে তেওঁৰ দেহত নহয় মোৰ দেহ কৈছে এই দেহটো তেওঁৰে এই কাৰণত কৈছে মোৰ দেহ তেওঁ আত্মা কিন্তু দেহটোৰ তেওঁ নহয় দেহটোৰ নহয় তেওঁৰহে দেহটো আত্মাটো কিন্তু তেওঁৰহে দেহটো তেওঁৰ দেহ মানে আমি যদি মৃত্যু হওঁ আমাৰ আত্মাটো মৃত আত্মাটো তেওঁ তাত যায় তেওঁ তাত যায় এইটো কাৰণ কৈছে মোৰ দেহত শিৱই জীৱৰূপে আছে আত্মাটো হ'ল পবিত্ৰ আৰু তাকে সেইকাৰণত কৈছে লাষ্টত যায় যেতিয়া চিত্ত নিৰ্বৃত্তিৰ কথা আমাৰ আহিব তেতিয়া আমি জানিম যে তেওঁ কি জীৱাত্মা তেওঁ পৰমাত্মা তেওঁ জীৱাত্মাহে এই কাৰণত বস্তুবিলাক আমি অলপ গুৰুত্ব দি বুজিব লাগে তেতিয়াহ'লে আমি জীৱাত্মাক পাম যিটো কৈছে তেওঁৰ দেহত এইটো দেহটো আমাৰ নহয়তো তেওঁৰহে কাৰ আত্মাৰহে দেহটো আত্মাৰ নহয় আত্মাটো বেলেগ দেহটো বেলেগ আত্মাৰহে দেহ আত্মা গুচি গ'লে দেহটোৰ কাম নাই একো কাম নাই জড় দেহ সেই কাৰণত কৈছে এই মোৰ দেহটোত জীৱৰূপে শিৱৰ স্থান মোৰ দেহটোত তেওঁৰ দেহটোত সেইকাৰণত মোৰ দেহ আমাৰ গীতাখনৰ প্ৰথমতে কৈছে এই যে প্ৰথম অধ্যায়তে যুদ্ধৰ কাহিনীটো হ'ল কিহৰ কাৰণত হ'ল গীতাখনৰ মহাভাৰতৰ যে যুদ্ধ হ'ল গীতাৰ প্ৰথমত লেখা আছে এই গোৰখপুৰ গীতা প্ৰেছৰ গীতাত মূল কাৰণটোৱেই হ'ল মোৰ এই মোৰ শব্দটোৱেই যুদ্ধখন হৈ গ'ল বেলেগ কোনো কাৰণ নাই কিয় ধৃতৰাষ্ট্ৰই কি কৈছে সঞ্জয়ক কি কৈছে মোৰ পুত্ৰ আৰু পাণ্ডু পুত্ৰ হ'ব
পাণ্ডু তেওঁৰ নহয় নেকি? কিয় নহয় পাণ্ডুৰ বংশধৰ নহয়, পাণ্ডু বংশধৰ মানে কি? পাণ্ডু বংশ বুলি এটা হেৰি নহ'ল, পাণ্ডুটো তেওঁৰ ভাই নহয় নেকি? ভাই ককাইটো ভাই ককাই যদি মোৰ আৰু পাণ্ডুৰ অঁ। দুই ভাগ কৰিল নহয়, এই মোৰ শব্দটোই আমাৰ বৰ্তমানো এই সচৰাচৰ হেৰিত ধ্বংস কৰি আছে। এই মোৰ শব্দটো দুটা একেই একে, কিন্তু কিন্তু ভাগ কৰি দিলে। ভাগ কৰি ল'ল নহয়, ভাগ কৰিলে নিজে নিজে ভাগ কৰিলে ধৃতৰাষ্ট্ৰই ভাগ কৰি ল'ল নহয়। সেইকাৰণে মোৰ পুত্ৰ তাৰমানে সমান চবকে চলা হয়, তেতিয়া এই যুদ্ধখন নহয়। মীমাংসা যদি কৰি লয় তেতিয়া এই যুদ্ধখন নহয়। সুন্দৰকৈ লেখা আছে। আমাৰ ভুলটো তাতে হৈছে, মোৰ মৰিলে কি থাকে? মোৰটো থাকে না? কিয় নাথাকে? মৰিলে মোৰটো যদি নাথাকে, জীয়াই থাকোঁতে মোৰ মোৰ বোলা একো নাই, মোৰ বোলা একো নাই। সেইকাৰণত কৈছে সেইকাৰণে মোৰ বস্তুটো দুখকৰ। সুখ কি বস্তু আমি বুজি নাপাওঁ। আমি আশাবাদী, সুখ কিয় বুজি পাওঁ? সুখ কোনটো আমি বুজি পাওঁ? একজন চৰাই শিমলি গছত পৰিছে, পৰি পেলাই দেখা পাইছে শিমলি গছত ডাঙৰ ডাঙৰ ফুল। দুটাও চিন্তা কৰিছে, চবকে বাদ দিছে। বাদ দি কৈছে ইয়াত আৰু কাৰো হেৰি নহয়, আমি দুটাও ইয়াতে বাহা বনাম, আমি ইয়াতে এইটো গছতে ঘৰ বনাম। ফুলটো যেনেকৈ ৰঙা টপ টপ ইমান ডাঙৰ ডাঙৰ ফুল, তাৰ ফলটো যে আৰু কিমান হেৰি হ'ব, এই ফলটোৰ আশাত আমি ৰৈ থাকোঁ। ইয়াতে বাহা বনাম আৰু বেলেগত যাব নালাগে। ইয়াতে আৰামছে ভোগ কৰিম, আমি আৰামছে খাম, হয় না নহয়? কি হ'ল? লাষ্টত শিমলি ফুল সৰি সৰি যাই আছে, সৰু সৰু গুটি লাগি আছে। সিহঁতে কয় গুটি ফল লাগিব হৈছে খাব পাম। এনেকৈ লাহে লাহে ফল ডাঙৰ হৈ আছে, সিহঁতে আনন্দ কৰিয়ে আছে। লাষ্টত যাই কি হ'ল, সেই ফলটো কি হ'ল? ফাগুন চ'ত মাহ আহিল, বতাহত ফাটি উৰাই যাই আছে। কোন দেশৰ হেৰি, কোন দেশত গুচি গৈছে? কথাটো সৰু, অলপ গুৰুত্ব দি চিন্তা কৰিব। পদ পুনৰূপী অৰ্জুনে কৰিলা পণিপাত, প্ৰদক্ষিণ কৰি বুলি লন্ত জৰহাট। অৰ্জুনে পুনৰূপী অৰ্জুনে কৰিল প্ৰণিপাত, কৃষ্ণৰ চৰণত প্ৰণিপাত নমস্কাৰ কৰি কি কৰিল? প্ৰদক্ষিণ কৰি জুৰিলন্ত জৰহাট, প্ৰদক্ষিণ কৰিল কৃষ্ণ। কৃষ্ণক সম্বদি হেন মূলিলাই অৰ্জুনে, আৰু এক সংশয় অমিলিল মৰ মনে। কৃষ্ণই কৈছে যে একাদশ অধ্যায়ত কৃষ্ণই যিটো বুজালে অৰ্জুনক, কিন্তু অৰ্জুনৰ তাত আৰু এটা সংশয় হ'ল। কি সংশয় হ'ল? অপূৰ্বতম হক হেন কৰিলা গোসাই, জ্ঞান বিনা নিষ্টে জানা কাৰো গতি নাই। এই পূৰ্বত তাৰমানে একাদশ অধ্যায়ত যে হে প্ৰভু আপুনি মোক কৈছিল যে জ্ঞান বিনা কোনো গতি নাই, জ্ঞান বিনা গতি নাই। পূৰ্বতম হক হেন কহিলা গোসাই, জ্ঞান বিনা নিষ্টে জানা কাৰো গতি নাই। জ্ঞান বিনা কাৰো গতি নাই বুলি কৈছে, কিন্তু আকৌ ভক্তি যোগৰ কথা কিয় আহিল? বেকহাই একাদশ অধ্যায়ৰ অদ্ভুত অন্তত
ভক্তি হে পৰম তত্ত্ব গুহ মৰমত। মই এতিয়া জানিছোঁ কি যে ভক্তিহে পৰম তত্ত্ব, ভক্তিয়ে মূল বস্তু। ভক্তি যাৰ সম্পূৰ্ণ শুদ্ধ ভক্তি হ'ব তাৰ জ্ঞান জন্মিব, তাৰ কৰ্ম ভাল হ'ব, চব হেৰি হ'ব। সেইকাৰণত অৰ্জুনে কৈছে ভক্তিহে পৰম তত্ত্ব গুহ মৰ মত জ্ঞানৰ ভক্তিৰ মধ্য কোনোবা প্ৰধান। জ্ঞান আৰু ভক্তিৰ এতিয়া প্ৰধানটো ক'ত, সেইটো প্ৰশ্ন অৰ্জুনে ভগৱানক কৰিছে। জ্ঞানৰ ভক্তিৰ মধ্য কোনোবা প্ৰধান, যদি দয়াই আছে মত কহা ভগৱান। কৃষ্ণে বোলে সাধু প্ৰশ্ন কৰিলাই অৰ্জুন, তাহাৰ নিৰ্ণয় কহ সাৱধানে শুন। আনত নভজি মাত্ৰ মতে ভজই নিত্য, মত মন নিবেশিবে দৃঢ় কৰি চিত্ত। ভক্তিৰ মূল কাৰণটো কি? যে যিজন অহৰহ কৃষ্ণৰ তাতে ভক্তি কৰে, কৃষ্ণৰ তাতে ভক্তি কৰে, অহৰহ কৃষ্ণৰ তাতে ভক্তি কৰে, আনক বিশ্বাস নকৰে বা আনৰ ভক্তি নকৰে। সেইকাৰণত কৈছে আনত নভজি মাত্ৰ মতে ভজই নিত্য, মত মন নিবেশিবে দৃঢ় কৰি চিত্ত। তেওঁৰ তাতে আমাক মন সম্পূৰ্ণ সমৰ্পণ কৰিব দিছে। ইফাল 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 কৰি ঘূৰি লাভ নাই। পৰম শ্ৰদ্ধায়ে মোক কৰিলে কহাৰ, তাত মোৰ প্ৰাণ সিটো মই ভৈলো তাৰ। পৰম শ্ৰদ্ধায়ে মোক কৰিলে কহাৰ, তাত মোৰ প্ৰাণ সিটো মই ভৈলো তাৰ। তেনে পৰম শ্ৰদ্ধাত যদি কৃষ্ণক ভজনা কৰা যায়, সেৱা প্ৰাৰ্থনা কৰা যায়, তেওঁৰে নাম গুণ কীৰ্তন কৰা যায়, তেতিয়া কি কৈছে যে সেই ভক্তজন মোৰ আৰু ময়ো তাৰ, ময়ো তাৰ। সেই ভক্তজন মোৰ আৰু ময়ো তাৰ, তাৰমানে দুটা মিলি একে। তাৰমানে কি কৈছে আত্মা আৰু পৰমাত্মা দুটা এক এক হৈ যায়। আত্মা আৰু পৰমাত্মা দুটা এক হৈ যায়, এক বস্তু। ব্ৰহ্মৰূপাক্ষৰ উপাসিবে যিটো লোক, অভেদ ভাৱনা কৰি চিত্তে পাবে মোক। জ্ঞানৰ ভক্তিৰ ফল নিষ্ফল নাযায়, নিশ্চয় জানিবা দুই পথে গতি পায়। তেতিয়া কি হ'ব? এই ভক্তিৰ মূল কাৰণ হ'লে জ্ঞান ভক্তি একেলগে লগ লাগি যাব। ভক্তি শুদ্ধ হ'লে জ্ঞানৰ উদয় হ'ব, ভক্তি শুদ্ধ হ'লে কৰ্ম শুদ্ধ হ'ব, কৰ্ম শুদ্ধ হ'ব। তেতিয়া দুটা কি হ'ব? নিশ্চয় জানিবা দুপথে গতি পায়। তেতিয়াহে পথৰ ৰাস্তাৰ মানে কৃষ্ণৰ তাত কেনেকৈ ভজনা কেনেকৈ কি, তেতিয়া এই গতি এই ৰাস্তা পাই যায়। সুৰা সুৰকিত পক্ষী অসবাহাতে সম, পৰম দুসাধ্য মন ইন্দ্ৰিয় নিয়ম। এই অচিন্তয় অব্যক্ত অব্ৰহ্ম মন অগোচৰ, অব্যক্ত চিন্তন জ্ঞান পথ দুঃখৰ। অচিন্ত অব্যয় ব্ৰহ্ম মন অগোচৰ। আমাৰ মনবিলাক কেনেকা যে গীতাখনে কৈ আছে ইমান সুন্দৰ কথা, তাতে আমাৰ মন কি হৈ আছে যে সঁচাই না মিছাই, এইটো কৰিম না নকৰিম, কৃষ্ণই মেইন ভগৱান না আৰু কোনোবাই আছে, ঠিক তেনেধৰণৰ কিছুমান হেৰি কৰে। সেইকাৰণত কৈছে অচিন্ত অব্যক্ত ব্ৰহ্ম মন অগোচৰ। কিন্তু অচিন্ত অব্যক্ত ব্ৰহ্ম তেওঁ পৰম ব্ৰহ্ম, কিন্তু আমাৰ মনৰ অগোচৰ।
কি কৈছে অব্যক্ত চিন্তন জ্ঞান পথ লোকক আমি সেইকাৰণে আত্মা আৰু পৰমাত্মা জানিলোঁ আমি গোটেইকেইটা